মানুহে নিজৰ চেহেৰা আইনাত চায় আৰু যেতিয়া সেই আইনাখনেই ভাগি যায় তেতিয়া নিজকে সেই আইনাখনৰ পৰা বচায়। আৰু এয়াই জীৱনৰ সত্য, এয়াই জীৱন। প্ৰত্যেকৰে জীৱনত সময় আহে আৰু সময় যায়। টকা পইচাই সকলো বুলি সেই সকলেই কয় যিয়ে টকা পইচা অবিহনে নিজৰ দুৰৱস্থা দেখিছে। সেয়ে কেতিয়াও কাৰো বেয়া নকৰিব, কেতিয়াও কাৰো বেয়া চিন্তা নকৰিব, কাৰণ বেয়া গুণ আপোনাৰো আছে, আনৰো কোৱাৰ অধিকাৰ আছে, আনৰো মুখ আছে। কোনে কি কৰি আছে, কিয় কৰি আছে, কেনেকৈ কৰি আছে, এইবোৰৰ পৰা আপুনি যিমানে দূৰত থাকিব সিমানেই সুখত থাকিব। ই কি ভাবিব, সি কি ভাবিব বা দুনিয়াই কি ভাবিব, এইবিলাক বাদ দি ইয়াৰ ওপৰত কিবা ভাবক যিয়ে আপোনাক জীৱনটো শান্তিত উপভোগ কৰিবলৈ দিব। কাৰণ আজিকালি মানুহে ঘাঁৰ ওপৰত মলম নহয় নিমখহে ব্যৱহাৰ কৰে। বহুতেই সমস্যাৰ পৰা পলাবলৈ প্ৰয়াস কৰে, কিন্তু তেওঁলোকে নাজানে যে সমস্যাৰ পৰা পলোৱা মানে আন এটা সমস্যাক আমন্ত্ৰণ জনোৱা। মনত ৰাখিব, যিয়ে আপোনাৰ ভুলটো আপোনাৰ সঠিক সময়ত শুধৰাই দিয়ে, মনত পেলাই দিয়ে, সেইজনেই আপোনাৰ সঁচা বন্ধু বা প্ৰকৃত বন্ধু। সেয়েহে এনেকুৱা বন্ধু সদায় কৃতজ্ঞ হওক, কৃতজ্ঞতা জনাওক, কাৰণ কৃতজ্ঞতা প্ৰশংসাই মানুহৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। এইটো পৃথিৱীৰ অপ্ৰিয় সত্য যে সফল মানুহৰ সফলতাৰ চমকটো সকলোৱে দেখে, কিন্তু সেই সফল ব্যক্তিয়ে সফলতাৰ বাবে কিমান আন্ধাৰ ৰাতি পাৰ কৰিবলগীয়া হয় কোনেও নেদেখে, কোনেও নাজানে। সেয়েহে যদি আপুনি দেখা সপোনটো পূৰণ কৰিব পৰা নাই, তেন্তে আপোনাৰ কাম কৰাৰ ধৰণ সলনি কৰক, আপোনাৰ সিদ্ধান্ত নহয়। কাৰণ এজোপা বৃক্ষই পাতহে সলায়, শিপা নহয়। গতিকে জীৱনত যদি কিবা কৰিব খোজে তেন্তে মানুহৰ কথা নুশুনাৰ ভাও ধৰিবলৈ শিকক, কাৰণ মানুহে আপোনাক তেতিয়ালৈকে হাঁহি থাকিব, ঠাট্টা কৰিব, যেতিয়ালৈকে আপুনি সফল নহয় বা সফলতা নাপাব।